আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ। আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী। পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ এয়া প্ৰথম খণ্ড। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। ফুলৰে মেলাতে পখিয়ে গীত গায়, ফুলৰে মেলাতে পখিয়ে গীত গায়, মৌমাখি গুণ গুণ সুর তোলে বিনা, তাকে দেখি বুলবুলি না ধিন ধিনা তবলা বজায়, মইনাই আনন্দতে সরগম গায়, গাপা পা 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 পা, গাপা ধানি ধাপা মাগা মা, রে পা মাগা রে মাগা রে সাগা রে সা নি সা সা সা। কণ্ঠই যাৰ পৰিচয়। কেইবা দশক ধৰি অসমৰ আকাশ বতাহ কঁপাই থকা এগৰাকী যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী। এক সুৱদী কণ্ঠ, অসমৰ এক দৰদী কণ্ঠ। লাজে লাজে ময়ূৰিয়ে পেখ মেলিছে, তাতা থৈয়া থৈয়া থৈ তাতা থৈ নাচিছে, বসন্ত মেলাতে সুখীয়তী গীত গায়, বসন্ত মেলাতে সুখীয়তী গীত গায়, কুকু কুলিয়ে মিঠা মিঠা গীত গায়। আকাশবাণী গুৱাহাটীৰ এ গ্ৰেড শিল্পী পুলক বেনাৰ্জী। আলাপ অনুৰাগৰ ৰেকৰ্ডিঙৰ বাবে আকাশবাণী গুৱাহাটীৰ ড্ৰামা ষ্টুডিঅ'ত বহিছে পুলক বেনাৰ্জী। প্ৰযোজকে কম্পিউটাৰত ৰেকৰ্ডিঙৰ ছুইচ অন কৰি পুলক বেনাৰ্জীৰ কাষলৈ আহি বহিছেহে মাথোন। এই ফুলে ফুলে ৰঙে ৰঙে মৃদু মৃদু সমীৰণে। তফজ্জুল আলীৰ এই গীতটিৰ ৰেকৰ্ডিঙৰ মুহূৰ্তৰ কথা সুঁৱৰি পুলক বেনাৰ্জীয়ে ক'বলৈ আৰম্ভ কৰিলে। আপুনি যে এনেকৈ দি পেলাই আহিলে আজি, এটা ইনচিডেণ্ট মোৰ ইয়াত মনত আছে। হয়, তফজ্জুল আলী ছাৰৰ গান, এই ফুলে ফুলে ৰঙে ৰঙে মৃদু মৃদু সমীৰণে, আজিনো কিহৰে বাতৰি আনি দিলে, তুমি অহা বুলি মনে বুজি পালে। দুটা গান ৰেকৰ্ডিং হয়, মেইন সুৰসৰাই। প্ৰডাকশ্যন আছিল জিতেন দেৱৰ। আৰু সেই তেতিয়া আমাৰ গুৱাহাটীত সাংঘাতিক লোড শ্বেডিং হয়। মানে ফাৰ্ষ্ট গানটো কমপ্লিট হওঁতে ৰাতিপুৱাৰ পৰা মানে 10-11টাৰ পৰা এই 5-6টা বাজি গৈছে, ইমান লোড শ্বেডিং। তাৰপিছত ষ্টাফ আৰু কিমান ৰ'ব, বহুত দেৰি ৰ'লে, 6:30-7টালৈকে ৰ'লে। এজন দুজনকৈ গ'লগৈ, চব ষ্টাফ মিউজিচিয়ানখিনি গ'লগৈ। থাকাত মইতো থাকিবই লাগিব। জিতেন দেৱ, জয় হৰি আছিল ৰেকৰ্ডিঙৰ সিদিনা, আৰু কোনো নাই। জিতেন দা সকলোকে ৰিকুৱেষ্ট কৰিছিল থাকা, আৰু কিমান দেৰি ৰ'ব, 7:30 বাজি গৈছে, 7:30। কিন্তু নেক্সট ডেটো দিবই লাগিব ফুল। তো জিতেন দা মোক ক'লে, পুলক গানটো ৰেকৰ্ডিং কৰোঁ দিয়া। বোলে আৰু কোনোতো না তাবলিষ্ট না মিউজিচিয়ান কোনো নাই। ক'লে যে নাই, হ'ব দিয়াচোন, মই তবলা বজাই দিম, তুমি বহাচোন। গৈ পেলাই মাইকৰ ওচৰত বহিলোঁ, এই 3 নম্বৰ ষ্টুডিঅ'ত, এইটো 4-3
এইটো ড্ৰামা চাৰিটো সেই সিফালে আছে এইটো চাৰি তিনিত তিনি এইটো ড্ৰামা এইটো চাৰি এইটো তিনি জয়হৰি আহি পেলাই তানপুৰাটো ধৰিলে তানপুৰাটো আৰম্ভ কৰিলে মোৰ পিছফালে বহি জিতেন দা তেতিয়াও অহা নাই জিতেন দা স্পুলটো ৰেডি কৰিছে আপুনি যে এনেকৈ দিলে হাতখন জিতেন দা তেনেকৈ ঠিক হাতখন দি পেলাই মোক মানে ৰেডি হ'ব ক'লে স্পুলটো অন কৰি লাহেকৈ আহি দুৱাৰখন বন্ধ কৰি তেখেতে তবলাত বহিলে মই গানটো একদম আৰম্ভণিৰ পৰা শেষলৈকে উইদাউট কোনো মিউজিক নাই জিতেন দা সুন্দৰ ইমান সুন্দৰ তবলা বজালে গোটেই গানটো ভৰি গ'ল গানটো ৰেকৰ্ডিং হৈ গ'ল তবলাৰে কাৰ বাবে গীত গোৱা কাৰ বাবে বাট চোৱা মধু শিহৰণ ক্ষণে ক্ষণে মধু শিহৰণ ক্ষণে ক্ষণে জানো তুমি নুবুজা কাৰ বাবে গীত গোৱা ছাত্ৰাৱস্থাতেই আধুনিক গীতৰ কণ্ঠ পৰীক্ষা দিবলৈ আকাশবাণী গুৱাহাটীলৈ আহিছিল পুলক বেনাৰ্জী আকাশবাণীৰ মজিয়াত সেয়াই আছিল পুলক বেনাৰ্জীৰ প্ৰথম পদাৰ্পণ ইয়াৰ আগতে তেওঁ কেতিয়াও আকাশবাণীলৈ অহা নাছিল কণ্ঠ পৰীক্ষাত পুলক বেনাৰ্জীৰ সুৱদী কণ্ঠই পৰীক্ষকৰ মন মোহিবলৈ সক্ষম হৈছিল ৰজনীগন্ধা নিশা ফুলে যেন অপেক্ষাৰ ক্ষণ হেগনে আকাশবাণীৰ এগৰাকী ষ্টাফ আৰ্টিষ্ট আছিল হীৰালাল বেনাৰ্জী তেওঁ আছিল পুলক বেনাৰ্জীৰ দূৰ সম্বন্ধীয় ভিনীহিয়েক কণ্ঠ পৰীক্ষাৰ পিছদিনা ৰাতিপুৱাই তেওঁ পুলক বেনাৰ্জীৰ ঘৰলৈ আহিছিল তোমাক ছাৰে আজি মাতিছে এই বুলি কৈ তেওঁ পুলক বেনাৰ্জীক লৈ আহিছিল আকাশবাণীৰ ষ্টুডিঅ'লৈ আকাশবাণী গুৱাহাটীত প্ৰথম গীত বাণীবদ্ধ কৰা মুহূৰ্তৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয় ধৰক আজি মই অডিশ্যন দিছোঁ পিছৰ দিনা ৰেডিঅ' ষ্টাফ এগৰাকী আছিল হীৰালাল বেনাৰ্জী তেখেত ইছৰাজো বজাইছিল আৰু তানপুৰাও বজাইছিল ৰেডিঅ' ষ্টাফ আৰ্টিষ্ট আছিল আমাৰ দূৰ সম্পৰ্কীয় ভিনদেউ হয় তেখেতৰ ঘৰৰ পৰা অফিচলৈ বুলি আহিব মোৰ ঘৰত সোমাই ক'লে তুমি মোৰ লগত যাব লাগে নেক্সট ডে ধৰক আজি অডিশ্যন দিছোঁ পিছৰ দিনা ক'ত তোমাক ৰেডিঅ'ত আমাৰ ছাৰে মাতিছে তো মই লৰলৰকৈ ৰেডি হৈ কি সংক্ৰান্ত কি বৃত্তান্ত নাজানো তেওঁ নাজানে ছাৰ কোন দেৱেন শৰ্মা ভজন সম্ৰাট দেৱেন শৰ্মা তেখেতে তেতিয়া প্ৰগ্ৰাম এক্সিকিউটিভ অফিচাৰ আছিল পেক্স তেখেতে লৈ আহিলে মোক ইয়াত সেই প্ৰথম আগদিনাখন প্ৰথম ৰেডিঅ' দেখিছোঁ ছেকেণ্ডে ৰেডিঅ' লৈ আহিলোঁ ৰেডিঅ'ৰ কোনো অডিশ্যনৰ কোনো পাছ কৰিলোঁ নে ফেইল কৰিলোঁ একো পোৱা নাই 3 মাহ 4 মাহ লাগেতো ৰিজাল্টটো দিবৰ কাৰণে আহি দেৱেন শৰ্মাৰ লগত চিনাকি কৰাই দিলে মই তেখেতক চিনিও নাপাওঁ দেখাও নাই কেতিয়াও মোক চিধা হীৰালাল বেনাৰ্জী দেৱক ক'লে লৈ আহিছে আপুনি আহা তুমি আহা মোৰ লগত আহা বুলি কৈ ষ্টুডিঅ'ত লৈ আহিলে আহি পেলাই হাৰমনিয়াম লৈ বহিলে আহা এই গানটো শিকাই দিওঁ আমি ৰেকৰ্ডিং কৰিম পিছদিনাখন গানটো শিকালে তাৰ পিছদিনা কি তাৰ এদিন পিছত গান ৰেকৰ্ডিং হ'ল 2টা গান গাইছিলোঁ পাৰিবনে গুণগুণাই দিবলৈ গুণগুণাই দিব পাৰিবনে হালৰ মুঠিত ধৰ হালৰ মুঠিত ধৰ নদন বদন সোণৰ খেতিত সেৱাই টিকৰ হালৰ মুঠিত ধৰ হালৰ মুঠিত ধৰ এই গানটো তেখেতে শিকালে আৰু ৰেকৰ্ডিং কৰিলে ৰেকৰ্ডিং কৰাৰ আগত যিদিনাখন আহিলোঁ নেক্সট ডে যেতিয়া মোক ষ্টুডিঅ'লৈ লৈ আহিলে তেখেতে ক'লে আমি ৰেকৰ্ডিং কৰিম এই গানটো আহা মই ক'লোঁ দেৱেন দা মইতো এতিয়াও ৰিজাল্ট পোৱা নাই মোক ক'লে মোৰ কথাবিলাক একদম পূৰা কাণত বাজি আছে এতিয়াও যে সেইটো মোৰ কথা তুমি গাই যোৱা সেই আৰু প্ৰথম মোৰ ৰেডিঅ'ৰ সেয়া কিমান চনৰ কথা বাৰু
সেইটো খুব সম্ভৱ 68 বা 69 69 হ'ব সম্ভৱ। মই তেতিয়াও কলেজত আছোঁ, তাৰমানে কলেজত পঢ়ি থাকোঁতে। হে জোনবাই হে জোনবাই হে জোনবাই হে জোনবাই, নুধুৱাই ধৰাৰ তেজৰ চেকুৰা, নাতৰাই ভোক পিয়াহ আমাৰ, তোৰ শীতল পোহৰ ছায়াতে চলে লুকা ভাকু ধৰাৰ সঁচা মিছাৰ। হে জোনবাই তোৰ পোহৰত, হে জোনবাই তোৰ পোহৰত। পুলক বেনাৰ্জীয়ে বি বৰুৱা কলেজত PU পঢ়ি থকা সময়ৰ কথা। নৱাগতা আদৰণি সভাত পুলক বেনাৰ্জীয়ে লগ পাইছিল সুবীৰ মুখাৰ্জীক। নৱাগতা আদৰণি সভাত সুবীৰ মুখাৰ্জীয়ে গীত গাইছিল। সেই সময়ত সুবীৰ মুখাৰ্জী আছিল বি বৰুৱা কলেজৰ এগৰাকী নাম জ্বলা ছাত্ৰ। লগতে তেওঁ আছিল আকাশবাণীৰো নিয়মীয়া কণ্ঠশিল্পী। আকাশবাণীত গীত গাবলৈ পুলক বেনাৰ্জীক উপদেশ দিছিল সুবীৰ মুখাৰ্জীয়ে। তেওঁৱেই আধুনিক গীতৰ কণ্ঠ পৰীক্ষাৰ প্ৰপত্ৰ নি পুলক বেনাৰ্জীক দিছিল। সুবীৰ মুখাৰ্জীয়ে প্ৰপত্ৰখন নিজেই পূৰণ কৰি আকৌ আকাশবাণীত জমা দিছিলহি। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, ৰেডিঅ'ৰ ফৰ্ম ফিল আপটো কৰিছিল সুবীৰ মুখাৰ্জী। সুবীৰ দাক মই কলেজত পাইছিলোঁ, বি বৰুৱা কলেজত। মই বি বৰুৱা কলেজত এডমিশ্যন লৈছোঁ, আৰু তেতিয়া সুবীৰ মুখাৰ্জী, সতীশ গোস্বামী, বীণা ভাগৱতী, তেখেতৰ ভায়েক হৈছে সতীশ গোস্বামী। তেওঁলোক মোতকৈ কিছু ছিনিয়ৰ বেছ ছিনিয়ৰ। তেওঁলোক আগৰ পৰা বি বৰুৱা কলেজত পঢ়ে। বি বৰুৱা কলেজত প্ৰথম এই ফ্ৰেছাৰ্ছ ছ'চিয়েল হয়, তাতে তেওঁলোক গাইছে। শুনি ইমান ভাল লাগে তেওঁলোকৰ গান, আৰু সঁচাকেই মানে ইমান ভাল আৰ্টিষ্ট তেওঁলোক তেতিয়া। তাৰপিছত কলেজ উইক আহিল, প্ৰি ইউনিভাৰ্চিটি পঢ়োঁ মই। তেওঁলোক যদিও কলেজত নাম লিখা আছে, কিন্তু ক্লাছ নকৰে, আৰু কলেজতে আছে। আৰু কেতিয়াবা হয়তো ৰাতি আহি পেলাই বহে নাইট ছেকশ্যনত বি বৰুৱাত। তো যেতিয়া কলেজ উইক আহিল, কলেজ উইকত মই পাৰ্টিচিপেট কৰিলোঁ। এইফালে সুবীৰ দা, সতীশ গোস্বামী তেওঁলোকো কৰিছে। তো মই বেছি ইভেণ্টত জইন কৰিব পৰা নাই, বহুত গান মই নাজানো। গান 3-4টামান ইভেণ্ট হৈ গ'ল। তাৰপিছত সেই সতীশ গোস্বামী, সুবীৰ মুখাৰ্জী আহি চিনাকি হ'ল মোৰ লগত। সেইখিনি পৰ্যায়লৈকে গ'ল মোটামুটিভাৱে। তেওঁলোকৰ লগত আৰু বিশেষ সম্পৰ্ক নহ'ল। যেতিয়া মই ফাৰ্ষ্ট ইয়েৰ আকৌ আহিছে প্ৰায় 1 বছৰ পিছত কলেজ উইক, তেতিয়া মই আৰু কিছুমান ইভেণ্ট মই শিকিছোঁ। গান কম্পিটিশ্যন হৈ আছে, সতীশ গোস্বামী, সুবীৰ মুখাৰ্জী আৰু আছে দেই। আৰু তেওঁলোক মানে তেতিয়া ৰেডিঅ'ত গাই বিখ্যাত। আৰু তেওঁলোক কেইবাটাও ইভেণ্টত গোৱাৰ পিছত মই আহি মোৰ কলেজৰ এটা ৰুমত মই নিজে অকলে অকলে গাই আছোঁ, প্ৰেক্টিছ কৰিছোঁ নেক্সট হেৰিটোৰ কাৰণে, যিটো কম্পিটিশ্যন হ'ব ইভেণ্টৰ। এনেতে সতীশ গোস্বামী আৰু সুবীৰ মুখাৰ্জী সোমাই পেলাই কৈছে, তুমি ইমান সুন্দৰকৈ গাইছা, খুব ভাল লাগিছে, তুমি গজল গাবানে নাই? মই ক'লোঁ, গজল মই নাজানো। বোলে গজল গোৱা, চাওক মানে তেওঁলোকো কিন্তু কম্পিটিটৰ। তুমি গজলো গোৱা? বোলে মই নাজানো, মই শিকাই দিম। সুবীৰ মুখাৰ্জীয়ে ক'লে। সুবীৰ মুখাৰ্জীক সুবীৰ দা বুলি কৈছিল, ডাঙৰ আছিল। সুবীৰ দা, আপুনি কোনটো গাব? সতীশ গোস্বামী ক'লে, মইতো কিবা গীত বোলা চিনেমা এটা আছিল, মই সেই গানটো গাম, আকেলে হাই চলে আও জাহা আও। সুবীৰ দাই ক'লে, মই কোই সাগৰ দিল কে বহতা নেহি, দিল দিয়া দৰ্দ লিয়া চিনেমাৰ গান। এতিয়া সতীশ গোস্বামীয়ে ক'লে যে মই গীতৰ গানটো শিকাই দিওঁ। মই কৈ সাগৰ দিল কে বহতা গাওঁ, গীতৰ গানটো পুলকক শিকাই দিওঁ, আৰু আপুনি বেলেগ এটা গান লওক। তে সুবীৰ দাই ক'লে, মই হাম দোনো চিনেমাৰ আল্লাহ তেৰো নাম, ঈশ্বৰ তেৰো নাম গীতটি গাম। তেওঁলোকৰ পৰা নিজৰ গান এটা মোক শিকাই দিলে। শিকাই দি তাৰপিছত কম্পিটিশ্যন হ'ল। মই ফাৰ্ষ্ট হ'লোঁ, ছেকেণ্ড হ'ল সুবীৰ মুখাৰ্জী, থাৰ্ড হ'ল সতীশ গোস্বামী। মানে কেনেকুৱা হাৰ্ট
কেনেকুৱা অন্তৰখনতে কিমান বহল। তো এইবিলাক হৈ গ'ল, চেছ হৈ গ'ল। কেইদিনমান পিছত তেওঁলোকতো দিনত নাহে, কেতিয়াবা ৰাতি আহে। মই ডে ছেকশ্যনত সুবীৰদা, মোৰ কলেজৰ ওচৰতে মোৰ ঘৰ, সুবীৰদা আহিল মোৰ ঘৰত, আহি পেলাই কৈছে তুমি ৰেডিঅ'ত কিয় নিদিয়া? মই বোলো কেনেকৈ দিব লাগে, কি কৰিব লাগে মই ঠিক নাজানো। হ'ব দিয়া, মই ফৰ্ম চৰ্ম লৈ আহিম, তোমাক গান শিকাই দিম, এই 20টা গান লাগে, তুমি কেইটা জানা? মই ক'লোঁ এইকেইটা জানো, 20টাটো নহ'ব। তেখেতে বহুত গান শিকাই দিলে মোক, বিভিন্ন তালৰ ওপৰত শিকাই দি নিজে আহি পেলাই ৰেডিঅ'ত ফৰ্মখন দি গ'ল। অন্তৰৰ অগণিয়ে হৃদয় যদি দহি নিয়ে, অন্তৰৰ অগণিয়ে হৃদয় যদি দহি নিয়ে, সংগীত শীতল প্ৰবাহে সেই অনৰ নুমাই নিয়ে। আপোনাৰ জন্ম গুৱাহাটীত ক'ত জন্ম? গুৱাহাটী উলুবাৰীত, ডক্টৰ বি বৰুৱা ৰোড। পুলক বেনাৰ্জীৰ জন্ম হৈছিল 1950 চনৰ 1 অক্টোবৰত। পিতৃ মাতৃৰ নাম ক্ৰমে প্ৰভাত বেনাৰ্জী আৰু দুৰ্গাৰাণী বেনাৰ্জী। পুলক বেনাৰ্জীৰ ককাদেউতাক প্ৰমথ নাথ বেনাৰ্জী বৰপেটা থানাৰ OC আছিল। তেতিয়া অসমত ইংৰাজৰ শাসন আছিল। অসমৰ বিভিন্ন থানাত কাম কৰাৰ পাছত প্ৰমথ নাথ বেনাৰ্জী গুৱাহাটীৰ পাণবজাৰ থানাৰ দায়িত্বত আছিল। পুলক বেনাৰ্জীৰ মাক দুৰ্গাৰাণী বেনাৰ্জী আছিল কলিকতাৰ জীয়ৰী। নিজৰ পিতৃ মাতৃ আৰু সহোদৰৰ বিষয়ে আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়। মা দুৰ্গা ৰাণী বেনাৰ্জী, দেউতা প্ৰভাত বেনাৰ্জী, দুয়ো আমাৰ মাজত নাই। মা 75ত আৰু দেউতা 77ত ঢুকাইছে। দুইজন দাদা আছিল, মোৰ ডাঙৰ বাইদেউ আছিল, মাজু বাইদেউ, সৰু বাইদেউ, সকলোৱে এৰি থৈ গৈছে, খালি মোৰ সৰু বাইদেউ আছে। মোৰ আটাইতকৈ ডাঙৰ প্ৰণৱ বেনাৰ্জী, তেখেত মই সৰু থাকোঁতে ঢুকাইছে, স্কুলত পঢ়োঁ মই তেতিয়া। আৰু মোৰ মাজু দাদা আজি 5 বছৰ হ'ল ঢুকুৱা, প্ৰশান্ত বেনাৰ্জী। মোৰ ডাঙৰ বাইদেউ, যাৰ কাৰণে মই এই সংগীত জগতখনত আহিছোঁ, সেই মা আৰু মোৰ ডাঙৰ বাইদেউৰ নাম দীপ্তি বেনাৰ্জী, পিছত চক্ৰৱৰ্তী হ'ল। তাৰপিছত মোৰ মাজু বাইদেউ শুভ্ৰা বেনাৰ্জী, শুভ্ৰা ভট্টাচাৰ্যী হ'ল পিছত। সৰু বাইদেউ মন্দিৰা বেনাৰ্জী, পিছত মন্দিৰা মুখাৰ্জী হ'ল। এই হৈছে আমাৰ পৰিয়াল। আপোনাৰ ককাই ভাইৰ ভিতৰত আপুনি কেই নম্বৰ? মই একদম সৰু। আপুনি চাগে মা দেউতাৰ খুব বেছি মৰম পাইছিল? পাইছিলোঁ, খুবেই মৰম কৰিছিল। তোমাৰ মনত পৰে আকাশৰ পক্ষী দেখি, বাতৰি পঠাও মনে মনে, মোৰে চিঠি লিখি। শৈশৱকালটো কেনেকৈ কটাইছিল? বাকী সৰু সৰু ল'ৰা ছোৱালী যেনেকৈ কটাই, মোৰ তেনেকুৱাই আৰম্ভ হৈছিল। তেতিয়াৰ গুৱাহাটী উলুবাৰীৰ পৰিৱেশ, মানে গুৱাহাটীখনৰ পৰিৱেশেই বেলেগ আছিল। গুৱাহাটীৰ পৰিৱেশ সেই সময়ত আজিৰ দৰে নাছিল। উলুবাৰীত তেতিয়া জনবসতি কম আছিল। উলুবাৰীৰ ডাক্তৰ বি বৰুৱা পথত সেই সময়ত মটৰ গাড়ীৰ চলাচল প্ৰায় নাছিলেই বুলিব পাৰে। কেতিয়াবা বাটেদি মটৰ গাড়ী আহিলে পুলক বেনাৰ্জীয়ে মটৰ গাড়ীৰ পিছে পিছে দৌৰিছিল। শৈশৱৰ কথা ৰোমন্থন কৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, গাড়ী ধৰক মই স্কুলত সোমাইছোঁ, অলপ ডাঙৰ হোৱালৈকে গাড়ী দেখা খুব কম মনত পৰে। ডক্টৰ বি বৰুৱা ৰোড
এতিয়া দিনটো লক্ষ্য গাড়ী চলে তাত। তেতিয়া এখন গাড়ী যোৱা মানে আমি ঘৰৰ পৰা দৌৰি আহি আমাৰ দলংখন আছিল ৰাস্তা কিনাৰত, গাড়ী চাবলৈ আহোঁ। তো সেই আৰু শুক্ৰবাৰে হেৰি হয়, যিকেইখন চিনেমা হল আছিল চিনেমাবিলাকে চেঞ্জ কৰে শুক্ৰবাৰে নতুন চিনেমা আহে। তেতিয়া পিছফালে এটা হেৰি দি পেলাই গাড়ীৰে ঘূৰে, সেই আৱাজটো পালে মাইকত গান বাজে, আমি একদম ঘৰৰ পৰা দৌৰি আহি পেলাই সেই গাড়ী পিছে পিছে দৌৰোঁ কিছু দেৰি। ঘোঁৰা গাড়ী নিছিল নেকি? ঘোঁৰা গাড়ী আছিল। ঘোঁৰা গাড়ীৰ যে এনেকৈ চিনেমাৰ সেইটো পোৱা নাই, গাড়ী পাইছোঁ সেইটো পোৱা নাই। তবে ঘোঁৰা গাড়ীত হেৰি পাইছোঁ, এই বশিষ্ঠত বহুত কমলা বাগান আছিল। এই ঘোঁৰা গাড়ীৰে ৰাতি 4-5টামান বজাত আমাৰ ঘৰৰ আগেদি লাইন ঘোঁৰা গাড়ীৰে এই কমলা লৈ যায়। তেতিয়া নোলাওঁ, ঘৰৰ পৰাই গম পাওঁ যে এতিয়া কমলা লৈ গৈ আছে। সেইটো ঘোঁৰা পাইছোঁ, ঘোঁৰা গাড়ী। প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা আছিল সেই সময়ত? মোৰ খেলা ধূলা আছিল দুটা জেগাত। আমাৰ ঘৰত জাষ্ট বেক চাইডত ফিল্ড এখন আছিল, তাত খেলিছিলোঁ। আৰু এটা জাষ্ট ফ্ৰণ্ট সন্মুখত এটা মেটাৰনিটি ছেকশ্যন আছিল মেডিকেল কলেজৰ। শৰণীয়া পাহাৰৰ নামনিত ডাক্তৰ বি বৰুৱা পথৰ দাঁতিতে পুলক বেনাৰ্জীৰ ঘৰ। শৰণীয়া পাহাৰখন পুলক বেনাৰ্জীৰ ঘৰৰ পৰা দেখি থাকি। পথৰ সিপাৰে ডাক্তৰ মালতী বৰুৱাৰ ঘৰ। পাহাৰৰ ওপৰত ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাৰ ঘৰ। পাহাৰৰ ওপৰলৈ যোৱা এটি লুংলুঙীয়া বাট আছিল। সেই বাটতেই আছিল চিকিৎসা মহাবিদ্যালয়ৰ এটি শ্ৰেণীকোঠা, য'ত খিৰিকীৰ কাষত ওলোমাই থৈছিল নৰকংকাল। শৈশৱত সেই নৰকংকাল দেখি ভয় খাইছিল পুলক বেনাৰ্জী। অতীতৰ উলুবাৰীৰ বৰ্ণনা দি পুলক বেনাৰ্জীয়ে কয়, সন্মুখত এটা মেটাৰনিটি ছেকশ্যন আছিল মেডিকেল কলেজৰ। তাতে এজন ডক্টৰ, মানে খুব ছ'চিয়েল এক্টিভিষ্ট, তেখেত এতিয়াও আছে, ডক্টৰ মালতী বৰুৱা। হয়তো নিয়াৰিং 100 বছৰমান হ'ব তেখেতৰ এতিয়া, প্ৰায় ওচৰা-ওচৰি। ডক্টৰ মালতী বৰুৱা, তেখেতৰ দুজন ল'ৰা আৰু সৰু ছোৱালী এজনী। সেই দুজন ল'ৰা নীলিম মুন্না। আজি নীলিম মুন্না মই অলপতে গম পালোঁ, নীলিম আগতেই ঢুকাইছে, মুন্না কিছুদিন হ'ল ঢুকুৱা। ঠিক এই মোৰ জাষ্ট অপজিটত সেই তাতেই খেলোঁ, এটা ফাউণ্টেইন আছিল, গছ গছনি বাগান, তাৰ ওপৰত মেটাৰনিটি ছেকশ্যনটো আছিল। তাৰ কিনাৰত এটা সৰু ৰাস্তা, ওপৰত সেইটোৰে সৰু ৰাস্তা আৰু এজন মানুহ যাব পাৰে, ৰঙা মাটি। আমি তিনিও সেইফালেদি উঠি পাহাৰত উঠোঁ। গাড়ী উঠা ৰাস্তা এটা, ডক্টৰ ভুৱনেশ্বৰ বৰুৱা ঘৰ তাত, সেইখিনিতে। সিমানখিনিলৈকে নাযাওঁ, কিন্তু গাড়ী উঠা ৰাস্তাটোলৈকে যাওঁ। কিন্তু অহাৰ সময়ত আমাৰ ভয় লাগে। সেই ৰাস্তাটো যে অহাৰ পাছত কিনাৰত তাতে মেডিকেল কলেজৰ ষ্টুডেণ্টসকলৰ ক্লাছ হৈছিল। তাতে স্কেলিটনটো একদম সেই খিৰিকীৰ ওচৰত ৰাখি দিয়ে। আমিতো সৰু তেতিয়া, একদম সৰু হাফ পেণ্ট পিন্ধা, আৰু সেই পাহাৰৰ পৰা চকু মুদি যাতে ইফালে নাচাওঁ, সেই তাৰ পৰা একদম তললৈকে ৰাস্তা আহি পাওঁ। সেইটো এটা ঘটনা এতিয়া খুব সজীৱ হৈ আছে। অতীজত হাবি বনেৰে ভৰি আছিল উলুবাৰী। হাবিৰ মাজে মাজে হৰিণা চৰিছিল, বাঘো ওলাইছিল। এবাৰ হেনো চুবুৰীৰ গৰু এটা বাঘে মাৰি খাইছিল। পুলক বেনাৰ্জীৰ দেউতাকে গছত চাং সাজি সেই গৰু খোৱা বাঘটোক গুলিয়াই মাৰিছিল। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি আলাপনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, আৰু এটা সৰুকালীৰ ঘটনা, সেইটো মই পোৱা নাই, মোৰ জন্মৰ আগৰ মই সৰুতে শুনা কথা। মানে উলুবাৰী কি আছিল, আমাৰ অপজিটত আমাৰ ঘৰখন পাৰ হৈ অপজিটত মহাদেৱ মন্দিৰ, শিৱ মন্দিৰ এটা।
য'ত এতিয়া বিহু পতা হয়, তাতে এটা এজোপ প্ৰকাণ্ড তেতেলী গছ আছিল। সেই মন্দিৰৰ কিনাৰতেই এজন বাগচি বোলা এজনৰ ফেমিলিৰ ঘৰ আছিল। তেওঁলোকৰ বাঘে গৰু খাইছিল। আমাৰ ঘৰৰ পৰা কেইঘৰমান এৰি বাঘে গৰু টানি লৈ গৈ সেই তেতেলী গছৰ ওচৰত গৰু খাইছিল। মোৰ দেউতা সেই তেতেলী গছত চাং বান্ধি, ঘৰৰ পৰা কিমান হ'ব, ইয়াৰ পৰা সেই তললৈকে হ'ব, এই তল নহয়, এইটো তল, চাং বান্ধি বাঘ গুলিয়াই মাৰিছিল। সেই উলুবাৰী, এই উলুবাৰী। আৰু মই নিজে আমাৰ ঘৰত এইটো প্ৰকাণ্ড এৰিয়া আছিল। ঘৰৰ আমাৰ এটা ছাইডত মানে জংঘল আছিল, অকণমান বন জংঘল এইবিলাক আছিল। তাতে মই তেতিয়া বয়স খুব সৰু, মই হৰিণা পোৱালি দেখিছোঁ। মাজনী হৰিণা পোৱালিটোক লৈ আহিছে। সেই উলুবাৰী এতিয়া কি উলুবাৰী হৈছে, কংক্ৰিটৰ। সন্ধ্যা যেতিয়া তুলসীৰ তল, এগছি চাকিয়ে পোহৰ কৰে, সাহৰ শিখাৰে জীৱন জ্বলোৱা, সাহৰ শিখাৰে জীৱন জ্বলোৱা, শত জোৱানলে মনত পৰে। পুলক বেনাৰ্জীৰ ঘৰখনত কাঢ়া শাসন আছিল। পুলক বেনাৰ্জীৰ শৈশৱকাল কাঢ়া শাসনৰ মাজতেই অতিবাহিত হৈছিল। পুলক বেনাৰ্জীয়ে খেলিছিল, গান গাইছিল, স্কুললৈ গৈছিল। এই সন্দৰ্ভত পুলক বেনাৰ্জীয়ে কয়, আমাৰ ঘৰত এটা খুব মানে ষ্ট্ৰিক্ট এটা কিছুমান ৰেগুলেশ্যন আছিল। একদম মানে তুমি ইয়াতে থাকিবা, এইখিনি কৰিবা, এই সময়তে এইটো, এই সময়ত স্কুল, এই সময়ত গান, এই সময়ত খেলা, এই সময়ত শুব লাগিব। খেলাৰ ভিতৰত আপুনি কি কি খেলিছিল? ফুটবল খেলিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, হকী খেলিছিলোঁ। লাহে লাহে ডাঙৰ হৈ আহি আছোঁ, খেলাবিলাক চেঞ্জ হৈছে। বেডমিণ্টন খেলিছিলোঁ। শত জোৱানৰ শত কাহিনীয়ে মনৰ কক্ষ পূৰ্ণ কৰে, শত জোৱানৰ শত কাহিনীয়ে মনৰ কক্ষ পূৰ্ণ কৰে, সাহৰ শিখাৰে জীৱন জ্বলোৱা, সাহৰ শিখাৰে জীৱন জ্বলোৱা, শত জোৱানৰে মনত পৰে। অনুৰাগ মোৰ গীত। আলাপ অনুৰাগ অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ প্ৰথম খণ্ডটি শুনিলে। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই ধাৰাবাহিক লানিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ এই একেটা বাৰৰ এই একেটা সময়তে। অনুৰাগ মোৰ গীত আভৰণ